মিচিং সাহিত্য সভাৰ মিচিং ভাষা স্বীকৃতিৰ 41তম যেটো ভাষা দিৱস উদযাপন কৰা হৈছে। এই ভাষা দিৱসটো আমি সেইটো কাৰণে উদযাপন কৰিছোঁ যে ভাষাটো মিচিং ভাষাটো দোৱান হৈ আছিল। এই ভাষাটোক ভাষা হিচাপে 1985 চনৰ 30 অক্টোবৰ তাৰিখে অসম চৰকাৰে স্বীকৃতি দিয়ে। স্বীকৃতি দিয়াৰ পিছতে অসম চৰকাৰে 230খন প্ৰাথমিক বিদ্যালয়ত ভাষা বিষয় হিচাপে প্ৰয়োগ কৰিছে। এতিয়া তাৰপিছতে চৰকাৰৰ কি কাৰণত জানো মিচিং ভাষাটোৰ বিষয় ভাষা হিচাপে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা আমি পাইছিলোঁ। আপোনাসকলে জানে এটা জাতিৰ পৰিচয়, এটা জাতিৰ পৰিচয় সেই জাতিৰ যিটো মাতৃভাষা, মাতৃভাষাটোৱেই এটা জাতিৰ পৰিচয়। যিটো জনগোষ্ঠীৰ যিটো জাতিৰ নিজৰ মাতৃভাষা নাথাকে সেই জাতিটোৱে সেই জনগোষ্ঠীটোৱে নিজৰ জনগোষ্ঠীগত যিটো অস্তিত্ব সেই অস্তিত্বটোৰ মূল্যবোধ সেই মূল্যবোধটো নাইকিয়া কৰে। পৃথিৱীত বহু উদাহৰণ আছে। আজিলৈকে ইউনেস্কোৰ 2009-10 যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটোৰ মতে 3540 লেংগুৱেজ ভাষা পৃথিৱীৰ পৰা বিনষ্ট হৈছে। ভাৰতত 96টা ভাষা শেষ হ'ব হৈ আছিল। উত্তৰ পূৰ্বাঞ্চলত 13টা ভাষা শেষ হ'ব হৈ আছিল। তাৰে 5টা ভাষা উত্তৰ পূৰ্বাঞ্চলৰ 5টা ভাষা ইতিমধ্যে শেষ হৈছে। বাকী 8টা ভাষাৰ ভিতৰত আৰু 3টা ভাষা শেষ হ'ব গৈ আছে। তাৰে ভিতৰত আমাৰ যিটো মিচিং ভাষা, সেই মিচিং ভাষাটো শেষ হ'ব যোৱা, হেৰাই যাব যোৱা অন্যতম এটা স্থান দখল কৰি আছে। মিচিং সাহিত্য সভা আৰু মিচিং জাতীয় সংগঠনসমূহৰ যৌথ প্ৰচেষ্টাত যোৱা 13 ফেব্ৰুৱাৰী অসম চৰকাৰৰ লগত চূড়ান্ত আলোচনা কৰা হয়। এই আলোচনাত সিদ্ধান্ত কৰা হয় যে 2025 চনৰ শিক্ষাবৰ্ষৰ পৰা মিচিং ভাষাটোক শিক্ষাৰ মাধ্যম হিচাপে মিচিং অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়বিলাকত প্ৰয়োগ কৰা হ'ব। ইতিমধ্যে মিচিং প্ৰাথমিক বিদ্যালয় আছে 1635খন। উত্তৰ পূৰ্বাঞ্চলত যিমানকেইখন মিচিং গাঁও আছে তাৰে গোটেই মিচিং গাঁওবিলাকত 1635খন মিচিং প্ৰাথমিক বিদ্যালয় আছে। সেই প্ৰাথমিক বিদ্যালয়বিলাকত 1077খন বিদ্যালয়ত সম্পূৰ্ণ 100% মিচিং ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয় আছে। তাৰে এখন বিদ্যালয়খন জীয়াই থাকিবৰ কাৰণে অতি কম 30জন ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন। আমাৰ মিচিং অধ্যুষিত অঞ্চলৰ 744খন প্ৰাথমিক বিদ্যালয়, যিবিলাক বিদ্যালয়ত 100% মিচিং ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে। এই বিদ্যালয় 744খন আছে। এই 744খনত 30জনকৈ ওপৰৰ ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়। তাৰপিছত 1077খন 100% মিচিং ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় আছে। তাৰে 333খন যিটো মিচিং অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়সমূহত 30জন ছাত্ৰ ছাত্ৰী নথকা, 30জনৰ তলৰ ছাত্ৰ ছাত্ৰী থকা 100% মিচিং প্ৰাথমিক বিদ্যালয় আছে। এতিয়া আমি 30জনৰ ওপৰত ছাত্ৰ ছাত্ৰী থকা 744খন প্ৰাথমিক বিদ্যালয়ত অসম চৰকাৰক অনুৰোধ কৰা হৈছিল যে 2025 চনত শিক্ষাবৰ্ষত 744খনকে বিদ্যালয়কে শিক্ষাৰ মাধ্যম হিচাপে গভৰ্ণমেণ্টে প্ৰয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্ৰথম অৱস্থাত গভৰ্ণমেণ্টে ক'লে প্ৰস্তুতিৰ কাৰণে মিনিমাম এটা বছৰ প্ৰয়োজন। গতিকে প্ৰথম পৰ্যায়ত 200খন বিদ্যালয়ত মাধ্যমটো প্ৰয়োগ কৰা হওক। চৰকাৰৰ অনুৰোধ ৰক্ষা কৰি আমি 200খন প্ৰাথমিক বিদ্যালয় গ্ৰহণ কৰিলোঁ। যিটো শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত ক'লে, যিহেতু অকল মিচিং ভাষাটোৱেই মাধ্যম হিচাপে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আমি টেট এক্সাম যিটো শিক্ষকৰ যিটো অৰ্হতা অনুমোদনৰ যিটো পৰীক্ষা চৰকাৰৰ থাকে, টিচাৰ্ছ এলিজিবিলিটি টেষ্ট,
এই টেট এক্সামটো একমাত্ৰ মিচিং জনগোষ্ঠীৰ ভাষাটো আমি 6টা জনগোষ্ঠীৰ জনজাতিৰ ভাষা মাধ্যম কৰা হৈছে 13 ফেব্ৰুৱাৰী 25 যিখিনি এগ্ৰিমেণ্ট মিচিং ৰাভা তিৱা কাৰ্বি ডিমাচা আৰু দেউৰী গতিকে এই 6টা জনগোষ্ঠীৰ ভাষাটো মাধ্যম হিচাপে যিহেতুকে গভৰ্ণমেণ্টে স্বীকৃতি দিছে গভৰ্ণৰ নটিফিকেশ্যন বাহিৰ কৰিছে তাৰে যিটো পাৰ্মানেণ্ট যিটো টিচাৰ এপইণ্টমেণ্ট এই পাৰ্মানেণ্ট টিচাৰ এপইণ্টমেণ্টটো ইমান সহজ নহয় গতিকে এটা বছৰৰ কাৰণে এডজাষ্টমেণ্ট পদ্ধতিৰে শিক্ষক মিচিং ভাষা মাধ্যমৰ যিটো স্কুলবিলাকত মিচিং ভাষা পঢ়োৱাৰ শিক্ষক নিযুক্তি দিয়া হ'ব সেইমতে অসম চৰকাৰৰ শিক্ষা বিভাগে চাৰ্কুলাৰ বাহিৰ কৰিলে কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে আজি 2025 চনৰ শিক্ষাবৰ্ষৰ আজি ছমহীয়া পৰীক্ষাৰ যিটো দিন পাৰ হৈ গৈছে আজিলৈকে মিচিং ভাষাৰ যিটো ফাৰ্ষ্ট মিড টাৰ্ম পৰীক্ষা মাধ্যমৰ ফাৰ্ষ্ট মিড টাৰ্ম পৰীক্ষা মিচিং মাধ্যমৰ ছমহীয়া পৰীক্ষা এই পৰীক্ষাটো শিক্ষা বিভাগে এই পৰীক্ষাটো নিযুক্তিপ্ৰাপ্ত অৰ্থাৎ এডজাষ্টমেণ্ট কৰি নিযুক্তি দিয়া শিক্ষকবিলাকৰ জৰিয়তে এই পৰীক্ষাটো সম্পন্ন কৰি দিব পৰা নাই তাৰ বাবে অসম চৰকাৰক আমি যোগাযোগ কৰিছোঁ যোগাযোগ কৰাৰ পিছত অসমৰ যিটো শিক্ষা বিভাগৰ যিজন সঞ্চালক প্ৰাথমিক বিদ্যালয়ৰ সঞ্চালক প্ৰধানে জিলা পৰ্যায়ৰ যিমান ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আছে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ 13খন ডিষ্ট্ৰিক্টৰ এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰবিলাকলৈ নিৰ্দেশনা জাৰি কৰিলে এই নিৰ্দেশনা মতে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰবিলাকে সেই নিৰ্দেশনা মতে কাৰ্যকৰী কৰিবলৈ যাওঁতে যিবিলাক শিক্ষক 200জন শিক্ষক বাছনি কৰা হৈছিল এই 200জন শিক্ষকক মিচিং সাহিত্য সভাৰ তৰফৰ পৰা যিটো 4 দিনীয়া যিটো ট্ৰেইনিং যোৰহাটত শিৱসাগৰত লখিমপুৰত ধেমাজিত 200জন শিক্ষকক যিটো মিচিং ভাষা কেনেকৈ পঢ়াব মিচিং সাহিত্য সভাৰ মিচিং আগম গাঁৱৰ তত্ত্বাৱধানত প্ৰশিক্ষণ দিয়া হৈছিল এই প্ৰশিক্ষণ দিয়াৰ পিছত সিহঁতে দায়িত্বটো পালন নকৰা নাই দায়িত্ব পালন নকৰাকৈ অনলাইনৰ জৰিয়তে যিখন বিদ্যালয়ৰ শিক্ষক হিচাপে আছিলে সেই তাৰ পৰা যিখন মিচিং মাধ্যমিক বিদ্যালয়ত মাধ্যম বিদ্যালয়ত তেওঁক নিযুক্তি দিয়া হৈছিল তেওঁ যিখন বিদ্যালয়ৰ পৰা তেওঁ দিছিল সেইখন বিদ্যালয়ৰ পৰা বেলেগ বিদ্যালয়লৈ তেওঁ ট্ৰান্সফাৰ কৰিছিল যাৰ কাৰণে মিচিং ভাষাৰ মাধ্যমৰ যিটো শিক্ষক এই শিক্ষকৰ অভাৱটো সম্পূৰ্ণভাৱে মিচিং আগম বিভাগে অনুভৱ কৰিছোঁ যাৰ কাৰণে অসম চৰকাৰক স্থায়ী শিক্ষক নিযুক্তিৰ কাৰণে দাবী জনোৱা হৈছে দাবীৰ যিটো চূড়ান্ত পৰ্যায়ৰ যিটো আল্টিমেটাম চৰম যিটো পত্ৰ সেই চৰম পত্ৰ দিবৰ কাৰণে মিচিং আগম বিভাগ ইতিমধ্যে প্ৰস্তুতি হৈছে নৱেম্বৰ মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত অসম চৰকাৰক এই চৰম পত্ৰ প্ৰদান কৰি স্থায়ী নিযুক্তি পাৰ্মানেণ্ট পোষ্ট পাৰ্মানেণ্ট টিচাৰ্ছ আৰু বাকী যিটো 544খন 30জনতকৈ ওপৰত থকা ছাত্ৰ ছাত্ৰী থকা মিচিং প্ৰাথমিক বিদ্যালয় আছে সেইটোত মাধ্যম হিচাপে প্ৰয়োগ কৰি টেট পৰীক্ষাৰ জৰিয়তে পাৰ্মানেণ্ট নিযুক্তি দিবৰ কাৰণে সেই দাবীটো আমি চৰপত্ৰ দিবৰ কাৰণে চূড়ান্ত পৰ্যায়ত আছে আমি নৱেম্বৰৰ প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহত আমি সেই মেম'ৰেণ্ডামটো